আজিও অব্যাহত আছে শুৱালকুছিৰ শিলপুতাবৰীত কৃষক বিদ্ৰোহ। চৰকাৰৰ সিদ্ধান্ত সলনি কৰক, এই দাবী কৃষক ৰাইজৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপুতাবৰী গোৱাকুছিৰ কৃষিভূমিত নিৰ্মাণ হ'বলগীয়া নাৰ্ছিং কলেজৰ বিৰোধিতা কৰি আহিছে শুৱালকুছিৰ কৃষক জনতাই। আজিও অব্যাহত আছে কৃষক ৰাইজৰ তীব্ৰ প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে শুৱালকুছিৰ শ শ পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। কৃষক ৰাইজৰ দাবী, আমি এই কৃষিভূমিত কোনো পধ্যেই নাৰ্ছিং কলেজ হ'বলৈ নিদিওঁ। আমি পূৰ্বপুৰুষৰ দিনৰে পৰা এই মাটিত কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আহিছোঁ। আমি উন্নয়ন বিৰোধী নহয়। এই কৃষিভূমিৰ স্থানৰ পৰিৱৰ্তে আমি অইন চৰকাৰী ভূমি চৰকাৰক দেখুৱাই দিম, তাত চৰকাৰে নিৰ্মাণ কৰক নাৰ্ছিং কলেজ। মন্তব্য শুৱালকুছিৰ প্ৰতিবাদী কৃষকৰ। প্ৰতি সেৱা জনাইছোঁ। কথা হ'ল এই যে আমাৰ নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱে আহি আমাৰ এই গোৱাকুছি অঞ্চলৰ মধ্যমণি স্বৰূপ যিখিনি কৃষিভূমি আছে সেই কৃষিভূমিখিনিক তেখেতে চৰণীয় পথাৰ বুলি কৈ ইয়াত এখন নাৰ্ছিং কলেজৰ প্ৰস্তাৱ দিছিলে আৰু সেই অনুসৰি তেখেতসকলে নাৰ্ছিং কলেজ কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিছিলে। তাৰপিছত কামসমূহ ঠিক তেনেদৰে আগবাঢ়ি আছে। কিন্তু কথা হ'ল এই যে এইখন এখন খেতিপথাৰ, ইয়াত আমাৰ গোৱাকুছিবাসী ৰাইজে বছৰ বছৰ ধৰি খেতি কৰি আহিছে। এইখনে আমাৰ গোৱাকুছিবাসী ৰাইজৰ একমাত্ৰ খেতিপথাৰ। ইয়াত আমাৰ আটাইবিলাক খেতিয়কে খেতি কৰি নিজৰ পৰিয়ালৰ লগতে নিজেও জীৱিকা নিৰ্বাহ কৰি আছে। আমাৰ আজিৰ এই আন্দোলনৰ আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল এই যে আমি অসম চৰকাৰক ইয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ যে আমি ইয়াত আমাক বিশেষকৈ গোৱাকুছিবাসী ৰাইজক এইখিনি খেতিপথাৰত আমাক নাৰ্ছিং কলেজ নালাগে। নাৰ্ছিং কলেজৰ বাবে আমি বিশেষকৈ গোৱাকুছি ৰাইজে আমি জাগা দেখুৱাই দিম। আমাৰ শিলপতাবাৰী যিখন মেডিকেল আছে তাত আমাৰ প্ৰায় 12-14 বিঘা মাটি আছে। সেইখিনি মাটিত তেখেতসকলে কৰিব পাৰে। যদি সেইখিনি মাটিও কম হৈ যায়, আমাৰ এইফালে আছে বৰপুখুৰীত প্ৰায় 40 বিঘা মাটি আছে। সেইখিনি মাটিতে তেখেতসকলে কৰিব পাৰে, তেখেতসকলৰ ইচ্ছা অনুসৰি কৰিব পাৰে। কিন্তু কিছুদিন পূৰ্বে এটা অসম চৰকাৰক লৈ ধন্যবাদ সূচক ৰেলী হৈছিল। ইয়াত গোৱাকুছিৰ কৃষক ৰাইজে নাৰ্ছিং ইনষ্টিটিউটখন লাগে বুলি ধৰ্ণা কৰা বুলি কিছুমান ৱেব পৰ্টেলে জনাইছে। এইটো কিমান দূৰ সত্য? আচলতে তেখেতসকলক আমি খেতিয়ক সমাজে, গোৱাকুছিৰ খেতিয়ক সমাজে তীব্ৰ গৰিহণা দিছোঁ। কাৰণ তেখেতসকলে সিদিনা তেখেতসকলে ভুৱা এটা মানে কেনেকুৱা এটা আৱাজ দিছিলে যে ইয়াত মুখ্যমন্ত্ৰী আহিব। প্ৰথম কথা, ইয়াত মুখ্যমন্ত্ৰী আহিব। এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ ইয়াত সমবেত মানে কি গোট খুৱাইছিলে। তাৰপিছত তেখেতসকলে এটা ভুৱাকৈ নিউজ কৰিছিলে। কিন্তু ইয়াত আমাৰ গোৱাকুছিৰ স্থানীয় কৃষক খেতিয়ক এজনো নাছিলে। বাহিৰৰ মানুহ আহিছে ইয়াত, বাহিৰৰ মানুহে বাহিৰৰ পৰাই কি কৰিছে ধন্যবাদ সূচক এটা সমৰণ দিছিলে চাগে এইটো। কিন্তু তেখেতসকলৰ উদ্দেশ্য এটাই আছিলে যে তেখেতসকলে কেইজন মানে ইয়াত ঠিকা কৰিব, ঠিকা কৰি তেখেতসকলে লাভান্বিত হ'ব। কিন্তু ইয়াত গোৱাকুছিবাসী ৰাইজৰ কোনো লাভ নাই, বৰঞ্চ ক্ষতি। ইয়াৰ পৰা আমি এই যে আন্দোলন কৰিছোঁ, ইয়াৰ এটাই উদ্দেশ্য যে অসম চৰকাৰক আমি ইয়াৰ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে আমি কাতৰভাৱে অনুৰোধ কৰিছোঁ যে ইয়াত আমাক নাৰ্ছিং কলেজ নালাগে। এইখিনি আমাৰ কৃষিভূমি, আপোনালোকে আমাক এৰি দিয়ক। আমি ইয়াত কৃষি কৰি আমাৰ পৰিয়াল পোহপাল দিম। আপোনালোকক অনুৰোধ জনাইছোঁ। আপুনি ক'ব বিচাৰিছে যে তাত অনুষ্ঠানটোত গোৱাকুছিৰ কৃষক নাছিল নেকি? গোৱাকুছিৰ কৃষক এজনো নাছিলে, গোৱাকুছিৰ মানুহে নাছিল তাত। বৰঞ্চ সেইদিনা আমাৰ ক'বলৈ ভাষা নাই আৰু আমাৰ যিখিনি আইনসংগতভাৱে আমি ইয়াৰ মানে ব্যৱস্থা গ্ৰহণ কৰিম। হয়তো আমি কিবা কিবি কৰিম আৰু সেইবিলাক আমাৰ পিছৰ পৰ্যায়ত মানে কি সময়ে আমি কামবিলাক কৰি লৈ যাম। নাই ইয়াত দেখিছে আপোনালোকে বহুত মানুহ আহিব, বহুত আন্দোলন হ'ব। আৰু যদি প্ৰয়োজন হয় তেনেহ'লে আমি জীৱন দিবলৈ ৰাজি আছোঁ। এইখিনিয়ে ক'লোঁ, বিশেষ ক'বলগীয়া নাই। ইমান দেৰি হৈছে, গাড়ী এখনো নাই, খোজকাঢ়িও যাব নোৱাৰো।
তুমি 1 ঘণ্টাৰ পৰা ইয়াতে ৰৈ আছা যে এখন স্কুটি লৈ নোলোৱা কিয় অহা যোৱা কৰিবলৈ পাপাক কৈ আজিয়ে এখন ল'ম কিন্তু মঙ্গলদৈৰ কোনখন ডিলাৰৰ পৰা ল'লে ভাল হ'ব আপুনিও বাৰু মঙ্গলদৈৰ বাসিন্দা নেকি এখন দুচকীয়া বাহন লোৱাৰ চিন্তা আপুনিও কৰিছে নেকি তেন্তে আজিয়ে আহক মঙ্গলদৈৰ শ্ৰী সাই মটৰছলৈ য'ত আপুনি পাব আপোনাৰ পছন্দৰ দুচকীয়া বাহনখন ইয়াৰ উপৰিও শিক্ষয়িত্ৰীসকলৰ বাবে শ্ৰী সাই মটৰছত দি থকা হৈছে বিশেষ ৰেহাই গতিকে পলম নকৰি মঙ্গলদৈৰ ভেবাৰঘাটত থকা শ্ৰী সাই মটৰছলৈ আজিয়ে আহক লৈ যাওক আপোনাৰ মন পছন্দৰ বাহনখন অথবা যোগাযোগ কৰক 9289922289 আৰু 9864958057 নম্বৰত